Competitive Geeksৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰি আছোঁ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ফৰ আপকামিং ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন আৰু এইটো হ'ব পাৰ্ট 14। ইয়াৰ আগত 13 ভিডিঅ'জ আমি অলৰেডি আপলোড কৰিছোঁ আৰু যিখিনি 2023 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেই গোটেইখিনি আমি ইয়াত MCQ ফৰ্মেটত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ADREৰ বাহিৰে অন্যান্য যিকোনো এক্সামৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন চলাই আছে আপকামিং এক্সামিনেশ্যন য'ত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুড আছে চিলেবাছত সকলোবোৰ এক্সামৰ কাৰণে এই ভিডিঅ' চিৰিজটো হেল্পফুল হ'ব। আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 195লৈ ডিছকাছ কৰিছিলোঁ। ইয়াত আমি 196ৰ পৰা ষ্টাৰ্ট কৰিম। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল উইথ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হায়েষ্ট পপুলেশ্যন অফ ট্ৰাইবেলছ পাৰ্চেণ্টেজ ৱাইজ ইন ইণ্ডিয়া। কোনখন ষ্টেটৰ পাৰ্চেণ্টেজ ৱাইজ যিটো জনজাতীয় লোকৰ সংখ্যা পাৰ্চেণ্টেজ ৱাইজ আটাইতকৈ বেছি। এইটোৰ কাৰেক্ট আনচাৰ হ'ব মিজোৰাম। মিজোৰামত ট্ৰাইবেল পপুলেশ্যন হ'ব 94.4%। আৰু যদি সংখ্যা যদি সোধা হয়, যদি পপুলেশ্যন সোধা হয় হায়েষ্ট পপুলেশ্যন তেতিয়া হ'ব মধ্যপ্ৰদেশ। পপুলেশ্যন ৱাইজ মধ্যপ্ৰদেশত আটাইতকৈ বেছি আৰু পাৰ্চেণ্টেজ ৱাইজ মিজোৰামত আটাইতকৈ বেছি হ'ব। লাৰ্জেষ্ট ট্ৰাইব কেতিয়াবা সুধি দিব পাৰে, লাৰ্জেষ্ট ট্ৰাইব কি হ'ব? লাৰ্জেষ্ট ট্ৰাইব হ'ব ফিল ট্ৰাইব। আৰু এই ফিল ট্ৰাইবৰ যিমান ট্ৰাইবেল পপুলেশ্যন আছে ইণ্ডিয়াত তাৰ ভিতৰত 38% এই ফিল ট্ৰাইবৰ অন্তৰ্গত। Question 197. Recently, Goa Liberation Day was observed on December 19th. Goa remained a territory of which country for 461 years? So almost 460 years কাৰণে ইমান বছৰৰ কাৰণে গোৱা কোনখন দেশৰ অধীনত আছিল, কোনখন দেশে গোৱাত শাসন কৰিছিল? কাৰেক্ট আনচাৰ হ'ব এইটো পৰ্তুগাল। চ' গোৱা এটা পৰ্তুগীজ টেৰিটৰী আছিল। ভাৰতৰ বাকী অংশৰ নিচিনা গোৱাত ব্ৰিটিছৰ শাসন নাছিল। আৰু আপোনালোকে ভাস্কো দা গামাৰ নাম নিশ্চয় শুনিছে। ভাস্কো দা গামা তেখেত আছিল প্ৰথম ইউৰোপিয়ান যি ইণ্ডিয়াত আহি পেলাই উপস্থিত হৈছিল বাই চি ৰুট, সাগৰেদি আহি পেলাই ইণ্ডিয়াত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপিয়ান আছিল। আৰু তেখেতো এই পৰ্তুগালৰে আছিল, পৰ্তুগীজ আছিল তেখেত এগৰাকী। এইটো আছিল ভাস্কো দা গামাৰ এইটো ৰুট। ইয়াত লিছবন মানে পৰ্তুগালৰ পৰা আহি পেলাই তেখেতে এনেকৈ কেপ অফ গুড হোপৰ থ্ৰুৱেদি আফ্ৰিকাৰ তলেৰে আহি পেলাই এই কেলিকাটত উপস্থিত হৈছিল। এইটো কুৱেশ্যন হ'ব পাৰে, ভাস্কো দা গামা আহি পেলাই ক'ত আহিছিল, কেতিয়া আহিছিল? 1498ৰ 28 মে'ত উপস্থিত হৈছিল কেলিকাটত, বৰ্তমানৰ কেৰেলা, যি কোজিকোড বুলি কয়। এই কোজিকোড তেতিয়াৰ নাম আছিল কেলিকাট। আৰু পৰ্তুগীজসকলৰ অধীনত কি কি আছিল? গোৱা আছিল আমি পালোঁ, তাৰপিছত দমন আছিল, দমন দিউ, দাদৰা এণ্ড নগৰ হাৱেলি যি বৰ্তমান ইউনিয়ন টেৰিটৰী আটাইবিলাক এই সকলোবিলাক আছিল পৰ্তুগীজসকলৰ অধীনত। আৰু ফ্ৰেন্সসকলৰ অধীনত মানে ফ্ৰান্স দেশৰ শাসন চলিছিল পুডুচেৰীত। আগৰ নাম পণ্ডিচেৰী, এতিয়া পুডুচেৰী। Next question number 198. United Nations has declared 2024 as the International Year of. আগত আমি ডিছকাছ কৰিছিলোঁ 2023 যিটো আছিল সেইটো আছিল ইণ্টাৰনেশ্যনেল ইয়াৰ অফ মিলেটছ। ইউনাইটেড নেশ্যনে ইণ্টাৰনেশ্যনেল ইয়াৰ অফ মিলেট হিচাপে ডিক্লেয়াৰ কৰিছিল। 2024টো হ'ব ইণ্টাৰনেশ্যনেল ইয়াৰ অফ কেমেলিটছ। কেমেলিট মানে মেইনলি কেমেল যিটো কওঁ আমি উট, বেলেগ বেলেগ স্পেচিছ ইয়াৰ ভিতৰত আহিব। আৰু কিহৰ কাৰণে এইটো? টু হাইলাইট হাউ কেমেলিটছ আৰ কি টু লাইভলিহুডছ অফ মিলিয়নছ অফ, মানে অলমষ্ট 90+ কাণ্ট্ৰিত, 90তকৈ বেছি দেশত তাৰ লোকসকলৰ লাইভলিহুডৰ কাৰণে কেমেলিট কেনেদৰে ইম্পৰ্টেণ্ট, কেমেল উড কেনেদৰে ইম্পৰ্টেণ্ট সেইটো ফ'কাছ কৰাৰ কাৰণে এইটো ইয়াৰটো 2024টো ইণ্টাৰনেশ্যনেল ইয়াৰ অফ কেমেলিট হিচাপে ডিক্লেয়াৰ কৰা হৈছে। Question 199. Namdapha flying squirrel that was seen recently in news is endemic to which Indian state or union territory? So Namdapha flying squirrel ক'ত পোৱা যায় মেইনলি? কাৰেক্ট আনচাৰ হ'ব এইটো অৰুণাচল প্ৰদেশ। নামদাফা নামটো শুনি পেলাই আপোনালোকে জানিব লাগিব নামদাফা নেশ্যনেল পাৰ্ক ক'ত আছে সুধিব পাৰে। নামদাফা নেশ্যনেল পাৰ্ক অৰুণাচল প্ৰদেশত অৱস্থিত। আৰু এইটো কিহৰ কাৰণে নিউজত আছিল? ৰিডিস্কভাৰ কৰা হৈছিল, মানে এইটো বিলুপ্ত হৈ যোৱা বুলি ভাবিছিল 1981ৰ পিছত। এই স্কুইৰেলটো দেখা পোৱা যোৱা নাছিল আৰু 1981ৰ পিছত নতুনকৈ এইটো ডিস্কভাৰ কৰা হৈছে নামদাফা নেশ্যনেল পাৰ্কত। Next question number 200. AstroSat is a space telescope launched by which country? AstroSat যিটো স্পেচ টেলিস্কোপ আছে কোনখন দেশে লঞ্চ কৰিছিল? আৰু কাৰেক্ট আনচাৰ হ'ব এইটো ইণ্ডিয়া। 2015ত লঞ্চ কৰা হৈছিল।
2015 আৰু ইয়াত নামটোতে আছে এষ্ট্ৰ'ছেট হ'ল এষ্ট্ৰনমি এষ্ট্ৰ মানে আৰু ছেট মানে ছেটেলাইট যেনেকুৱা হাবল বা জেমছ ৱেব ফেমাছ কিছুমান স্পেচ টেলিস্কোপৰ নাম আপোনালোকে শুনিব লাগে তেনেকৈ এইটো এষ্ট্ৰ'ছেটটো ইণ্ডিয়াই পঠোৱা এটা স্পেচ টেলিস্কোপ বিভিন্ন ৰিচাৰ্চৰ কাৰণে এইটো প্ৰেৰণ কৰা হৈছিল Question 201 Kas Plateau that was recently making news is a UNESCO World Heritage Site in which state by Union Territory এইটো এটা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট আৰু এই কাছ প্লেটো ক'ত অৱস্থিত কাৰেক্ট আনচাৰ হ'ব মহাৰাষ্ট্ৰত অৱস্থিত আৰু 2012ত ইনক্লুড কৰা হৈছিল এইটো ইম্পৰ্টেণ্ট নহয় ডেটটো আৰু কিহৰ অধীনত আহিব এইটো ৱেষ্টাৰ্ণ ঘাট ৰেঞ্জৰ অধীনত ৱেষ্টাৰ্ণ ঘাটৰ এটা পাৰ্ট এইটো যিটো কোষ্টেল ৰিজন থাকিব ইয়াত ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেঞ্জ এইটো চাইডে আৰু এইটো চাইডে থাকিব ইষ্টাৰ্ণ ঘাটছ তো ইয়াত ৱেষ্টাৰ্ণ ঘাটৰে এটা পাৰ্ট হ'ল এই কাছ প্লেটো মহাৰাষ্ট্ৰত আৰু কাছ ফ্লাৱাৰ ফেষ্টিভেল তাত হয় তাৰ কাৰণে এই কাছ প্লেটো ফেমাছ Question 202 The Lingaras temple that was recently making news is located in which city? Lingaras temple, Lingaras মন্দিৰ কোনখন চিটিত কোনখন চহৰত অৱস্থিত কাৰেক্ট আনচাৰ হ'ব এইটো ভুৱনেশ্বৰত অৱস্থিত উৰিষ্যাত Question 203 Laldu Huma was sworn in as the chief minister of which state or union territory Laldu Huma কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰিসেন্টলি মানে লাষ্ট ইয়াৰ শেষৰ পিনে কাৰেক্ট আনচাৰ হ'ব এইটো মিজোৰাম Question 204 Garba dance was included in the list of UNESCO's intangible cultural heritage it belongs to which state UNESCOৰ যিটো ৱৰ্ল্ড হেৰিটেজ সাইটৰ কথা ক'লো তাত হেৰিটেজ সাইট দুই ধৰণৰ থাকিব এটা থাকিব টেনজিবল আৰু এটা থাকিব টেনজিবল মানে যিটো আমি চুই চাব পাৰো আৰু ইনটেনজিবল মানে যিটো আমি টাচ কৰিব নোৱাৰো চুই চাব নোৱাৰো টেনজিবল বুলি ক'লে কেনেকুৱা তাত আহিব নেচাৰেল সাইট বিলাক আহিব তাৰ পিছত কালচাৰেল হ'ব পাৰে বা দুইটা মিক্স থাকিব পাৰে কালচাৰেল মানে মন্দিৰ বা তেনেকুৱা মছজিদ এইবোৰ থাকিব নেচাৰেল হ'লে নেচাৰেল যিটো ইম্পৰ্টেণ্ট প্লেচবিলাক যেনে অসমৰ দুটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা আৰু মানস এই দুটা হ'ব নেচাৰেল চাইট আৰু ইনটেনজিবল হেৰিটেজৰ ভিতৰত কি আহিব ফেষ্টিভেল যেনে দুৰ্গা পূজা ইনক্লুড কৰা হৈছিল বেংগলৰ বা আৰ্ট ফৰ্মবিলাক ডেন্স হ'ব পাৰে গান হ'ব পাৰে বিভিন্ন এইবিলাক আহিব ইনটেনজিবলত গুজৰাটৰ যিটো গাৰবা ডেন্স এইটো ইনক্লুড কৰা হৈছিল কাৰেক্ট আনচাৰ হ'ব ইয়াত গুজৰাটৰ গাৰবা ডেন্সটো ৰিচেণ্টলি ইউনেস্কোৰ ইনটেনজিবল কালচাৰেল হেৰিটেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 205 Panini Code is a 2500-year-old grammatical algorithm in which of the following languages Panini কোন ল্যাঙ্গুৱেজৰ সৈতে জড়িত এইটো আপুনি গম পালে আনসাৰটো ইয়াত ওলাই যাব কাৰেক্ট আনসাৰ হ'ব এইটো সংস্কৃত পানিনি কোন আছিল পানিনি আছিল এগৰাকী সংস্কৃত গ্ৰামাৰিয়ান আৰু স্কলাৰ তেখেতৰ মেইনলি সংস্কৃত গ্ৰামাৰত যিটো অৱদান তাৰ কাৰণে তেখেতক মনত ৰখা হয় আৰু তেখেতৰ মোষ্ট ইম্পৰ্টেণ্ট বুক হ'ল অষ্টাধ্যায়ী এখন সংস্কৃত গ্ৰামাৰৰ ওপৰত লিখা এখন কিতাপ অষ্টাধ্যায়ী আহিব পাৰে মনত ৰাখিব আৰু এই পানিনি কোডটো কি এটা পাজল মানে সংস্কৃতৰ এটা পাজল যেটো বহুত বছৰ ধৰি কোনো সলভ কৰিব পৰা নাছিল আৰু ৰিসেন্টলি ইন্ডিয়ান এগৰাকী ষ্টুডেন্ট ৰাজ পোপট তেখেতৰ নাম ঋষি ৰাজ পোপট তেখেতে এই পাজলটো সলভ কৰিছে পানিনি কোডটো এই কাৰণে এইটো নিউজত আছিল Question 206 Fatima Bibi who recently passed away belongs to which field তেখেতৰ মৃত্যু হয় লাষ্ট ইয়াৰ তেখেত কোনটো ফিল্ডৰ সৈতে জড়িত কাৰেক্ট আনসাৰ হ'ব এইটো ল এণ্ড জাষ্টিস ফাতিমা বিবি কোন আছিল তেখেত প্ৰথম ওমেন জাজ আছিল অফ সুপ্ৰিম কোৰ্ট ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ওমেন জাজ অফ সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল ফাৰ্ষ্ট ওমেন চিফ জাষ্টিস নহয় কিন্তু চিফ জাষ্টিস এতিয়ালৈ ওমেন কোনো হোৱা নাই সুপ্ৰিম কোৰ্টৰ তেখেত জাজে আছিল আৰু এগৰাকী গভৰ্ণৰো আছিল ৰাজ্যপাল হিচাপেও তেখেতক পিছত নিযুক্ত কৰা হৈছিল আৰু প্ৰথম যদি আপোনাক সোধে চিফ জাষ্টিস অফ ষ্টেট হাই কোৰ্ট যিকোনো ষ্টেটৰ হাই কোৰ্ট এখনৰ যদি চিফ জাষ্টিস আপোনাক সোধে চিফ জাষ্টিস ফাৰ্ষ্ট ওমেন চিফ জাষ্টিস তেতিয়া হ'ব আনসাৰ লেইলা ছেঠ সুপ্ৰিম কোৰ্টৰ যদি জাজ সোধে তেতিয়া হ'ব ফাতিমা বিবি
যাৰ ৰিচেণ্টলি মৃত্যু হয় আৰু হাইকোৰ্টৰ যদি চিফ জাষ্টিছ উঠে ফাৰ্ষ্ট তেতিয়া হ'ব লেইলা ছেঠ নেক্সট 207 হু হেজ বিন নেমড এজ দ্য ৱৰ্ল্ডছ লংগেষ্ট ছাৰ্ভিং ওমেন প্ৰাইম মিনিষ্টাৰ আৰু পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মহিলাগৰাকীৰ নাম কি কাৰেক্ট আনচাৰ হ'ব শ্বেখ হাছিনা যি বাংলাদেশৰ প্ৰেজেণ্ট প্ৰাইম মিনিষ্টাৰ তেখেতে অলৰেডি 20+ কণ্টিনিউ নহয় কণ্টিনিউৱাছলি নহয় মাজত গেপ আছিল টোটেলত 20কৈ বেছি 20 বছৰতকৈ বেছি তেখেতে প্ৰাইম মিনিষ্টাৰ হিচাপে ছাৰ্ভ কৰিছে Question 208 Senis Palacios who has recently been chosen Miss Universe 2023 belongs to which country Miss Universe হিচাপে সিলেক্ট কৰা হয় তেখেতক কোনখন দেশৰ পৰা আহিছে কোনখন দেশৰ কাৰেক্ট আনসাৰ হ'ব নিকাৰাগুৱা আৰু নিকাৰাগুৱা এখন নৰ্থ আমেৰিকান কান্ট্ৰি Question 209 Who has written the novel named Western Lane which has recently been shortlisted for the Booker Prize 2023 An important question Booker Prize 2023 কোনে পাইছে এটো আমি আগৰ ভিডিওত ডিসকাস কৰিছো আকৌ এবাৰ কৈ দিছো Booker Prize 2023 লাভ কৰিছে Paul Lynch for his book Prophet Song কিতাপখনো ইম্পৰ্টেন্ট আৰু কোনে পাইছে এটো ইম্পৰ্টেন্ট Prophet Song কিতাপখনৰ কাৰণে পাইছে Paul Lynch আৰু ভাৰতীয় এগৰাকী তেখেত ইণ্ডিয়ান অৰিজিন তেখেত নমিনেট হৈছিল কাৰেক্ট আনসাৰ হ'ব চেতনাম আৰু ওয়েস্টাৰ্ণ লেন কিতাপখনৰ কাৰণে তেখেতে এই শৰ্ট লিষ্ট কৰা হৈছিল তেখেতক বুকাৰ প্ৰাইজ যদিও তেখেতে লাভ কৰা নাই কিতাপখন ইম্পৰ্টেন্ট Question 210 আজিৰ এইটো ভিডিওৰ লাষ্ট question Recently Shantiniketan has been included by UNESCO in its World Heritage List in which state is it located এটা easy question Shantiniketan ক'ত অৱস্থিত কাৰেক্ট আনসাৰ হ'ব West Bengal আৰু কোনে ফাউন্ডাৰ কোন আছিল শান্তিনিকেতনৰ এইটো হ'ব ৰবীন্দ্ৰনাথ টেগোৰ in 1901 আৰু বিশ্বভাৰতী ইউনিভাৰ্সিটিও এই শান্তিনিকেতনত অৱস্থিত আৰু ৰবীন্দ্ৰনাথ টেগোৰৰ কথা যেতিয়া আহিল ৰবীন্দ্ৰনাথ টেগোৰ আছিল প্ৰথমগৰাকী ভাৰতীয় যিয়ে নোবেল বঁটা লাভ কৰিছিল লিটাৰেচাৰত সাহিত্যৰ নোবেল বঁটা 1913 চনত তেখেতে লাভ কৰিছিল তেখেতৰ পোয়েট্ৰি কালেকশন গীতাঞ্জলিৰ কাৰণে So এইটো ভিডিওত কোৱেশ্চনছ ইমানখিনি আছিল আমি 2023 ৰ প্ৰায়বোৰ কোৱেশ্চন ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স যিমানখিনি পাৰিছো ইয়াত কমপ্লিট কৰিলো এইটো সিৰিজ মই ইয়াতে পজ কৰিম এইটো সিৰিজ মই এতিয়া কন্টিনিউ নকৰো আপোনালোকৰ যেতিয়া এক্সাম আহিব তাৰ আগত মই বাকিখিনি যি কাৰেন্ট এফেয়াৰ্স থাকিব 2024 ৰ ইয়াত মই 2023 ৰ প্ৰায়খিনি ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো যিখিনি ৰৈ গৈছে প্লাস 2024 ৰ যিখিনি থাকিব ইম্পৰ্টেন্ট সেইখিনি পিছত মই আকৌ কন্টিনিউ কৰিম এইটো সিৰিজত আৰু আগত যেটো সিৰিজ স্টাৰ্ট কৰিছিলো কারেন্ট এফেয়ার্স বাদ দি পেলাই বাকিখিনি জেনাৰেল এৱেৰনেছৰ যেটো সিৰিজ বা ইংলিছৰ কোৱেশ্চন তাত ডিসকাস কৰিছিলো সেইটো সিৰিজ মই আকৌ ইয়াত কন্টিনিউ কৰিম নেক্সট ভিডিওৰ পৰা আপুনি যদি চেনেলটো ফাৰ্স্ট টাইম আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত নটিফিকেশন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিও যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু আগৰ ভিডিও কেইটা যদি আপুনি চোৱা নাই তেনেহলে আপোনাৰ স্ক্ৰিনত এতিয়া প্লেলিষ্টখন আপুনি দেখিব লাগে আৰু যদি দেখা নাই তেনেহলে ডেসক্ৰিপচনত থকা লিংকত গৈ পেলাই আটাইবিলাক ভিডিও চাই ল'ব পাৰিব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থ্যাংক ইউ ফৰ ওয়াচিং